ধাৰ লৈ সংসাৰ চলোৱা নিচিনাকৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাইছে এনেকৈতো সকলোৱে চৰকাৰ চলাব পাৰে বেলেগৰ পৰা মানে ঋণ লৈ ঋণৰ বোজা মানুহক দি কৰ কাটলৰ বোজা বঢ়াই বিদ্যুতৰ নামত মানুহৰ পৰা পইচা এনেকৈ লৈ মানে স্মাৰ্ট ডকাইতি কৰি টুল গেট বঢ়াইছে প্ৰতিখন জিলাই জিলাই চাৰিওফালে কৰ কাটল লগাইছে খোৱা বোৱা সামগ্ৰীৰ দাম বঢ়াইছে সবৰ এনেকৈ কৰ কাটল লগাই যেনেধৰণে সাধাৰণ জনতাক সৰ্বশান্ত কৰি চৰকাৰ চলাইছে এখন চৰকাৰটো আচলতে তেওঁলোকে মানে নিজৰ সক্ষমতাটো নহয় তেওঁলোকে গোটেই কামটো কৰিছে লোন লৈ তেওঁলোকে গোটেই চৰকাৰ চলাইছে বেলেগৰ পৰা ধাৰ লৈ চলোৱা এখন চৰকাৰ ভিক্ষাৰী চৰকাৰ নহয় কি চৰকাৰ এখন লোকৰ যে সীমান্ত যে এতিয়াও উন্মুক্ত হৈ আছে ভাৰত বাংলাদেশ সীমান্ত এতিয়াও যে খোল খাই আছে এই কথা প্ৰমাণ হৈ গ'ল নহ'লে ক'ৰ পৰা আহিছে নতুবা ভাৰতবৰ্ষৰ নিৰাপত্তাৰক্ষী তেওঁলোকৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চেছ এইবোৰ তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে বা নদী অঞ্চলত আমি যে কৈ আছিলোঁ ফ্লটিং বিয়পি লাগে নদীখন অঞ্চলটো গোটেই উন্মুক্ত আনকি য'ত ফেন্সিং দিছে তাতো বহু ফেন্সিং উন্মুক্ত হৈ আছে নদীৰ যিবোৰ নদীৰ ওপৰত যিবোৰ ফেন্সিং আছে তলফালে খোলা আছে সেইফালে সোমাই আহে আমি সেইবোৰ দেখুৱাইছিলোঁ নদীবোৰৰ নামো উল্লেখ কৰিছোঁ তাৰ এইটো কথা প্ৰমাণ হৈ গ'ল যে বাংলাদেশৰ পৰা মানুহ এতিয়াও আহি আছে আৰু চৰকাৰে ধৰাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ নিশ্চয় মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে আমি আগতেও কৈছোঁ যে বিজেপিৰ দৰে অতি ধনৱন্ত ৰাজনৈতিক দলক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে একতাৰে যুঁজিহে তেওঁলোকক পৰাভূত কৰিব পাৰিব মিত্ৰতা অবিহনে কেতিয়াও অকলশৰীয়াকৈ নিৰ্বাচনত কংগ্ৰেছেও নোৱাৰে বা আন দলেও কেতিয়াও বিজেপিক পৰাভূত কৰিব নোৱাৰে একতাৰে ঐক্যবদ্ধতাৰে যুঁজি বিজেপিক হৰুৱাব লাগিব প্ৰথম কথাটো হ'ল এইটো এই বিজেপি দলটোতো আছে চলিয়ে আছে আগৰ পৰা পুৰণা বিজেপি নতুন বিজেপি কংগ্ৰেছৰ পৰা যোৱা বিজেপি জাতীয়তাবাদী লাইনৰ পৰা যোৱা বিজেপি এইটো চলি আছে এইবোৰতো সকলোৱে জানে গতিকে সাম্প্ৰদায়িকতাৰ ৰাজনীতি বৰ বেছিদিন নচলে আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতি বেছিদিন নচলে জনমুখী ৰাজনীতিৰ মূল্য আছে গুৰুত্ব আছে আজি নহ'লেও কাইলৈ জনতাই জনমুখী ৰাজনীতিৰ প্ৰতিহে শ্ৰদ্ধাশীল হ'ব আকৰ্ষিত হ'ব গতিকে মই ভাবোঁ যে এইবোৰ যিবোৰ চলি আছে এইবোৰ তেওঁলোকে আগতেই অসমৰ ৰাইজে সকলোৱে দেখাই পাইছে গতিকে এতিয়া এই সময়টো হ'ল যে অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাৰ সময় হিমন্ত বিশ্ব শৰ্মাৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি চাৰিওফালে শোষণ নিষ্পেষণ চাৰিওফালে চিণ্ডিকেট ৰাজ কলা বেপাৰী কলা বজাৰৰ যিটো দুৰাত্ম চলিছে তাৰ বিৰুদ্ধে সকলোকে সজাগ কৰি ২৬ক তেওঁলোকক উৎখাত কৰাৰ সময় গতিকে মই ৰাজেন গোহাঁই ডাঙৰীয়াকো আহ্বান জনাইছোঁ যাতে বিজেপিৰ এই ভয়ংকৰ যিটো ৰাজনীতি এইবোৰৰ পৰা ওলাই আহি তেওঁ যাতে বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰি অসমৰ ৰাইজক যাতে ন্যায় দিবৰ কাৰণে চেষ্টা হাতত লয় আজমলটো বিজেপিৰ বি টিম আজমল চাহাবে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ উশাহ নিশাহ ল'ব পাৰে নেকি সুধি চাব নোৱাৰে আজমল চাহাবক সুধি চাব যে যদি জোৰকৈ উশাহ ল'ব লাগে ফোন কৰি সিফালে সোধে যে শৰ্মা ডাঙৰীয়া মই অলপ জোৰকৈ উশাহ ল'ম আপুনি অনুমতি দিবনে অলপ লাহে লাহে যদি ল'ব লাগে তেতিয়াও সোধে গতিকে আজমল চাহাবে হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি নোলোৱাকৈ না উশাহ নিশাহ ল'ব পাৰে না কথা ক'ব পাৰে না কাম কৰিব পাৰে না অগৰৰ ব্যৱসায় চলাব পাৰে আমিতো গোটেই দলবোৰক একত্ৰিত কৰিব খুজিছোঁ কংগ্ৰেছ সকলোৱে একলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব খুজিছোঁ তেওঁ কিয় আৰু দুটা দল একত্ৰিতকৰণ কৰাৰ কথা কয় সকলো আঞ্চলিক দলক একেলগে এখন মৰ্চাৰ আণ্ডাৰত তেওঁ একত্ৰিত কৰিবৰ কাৰণে লাগি আছোঁ এইটোৱে মূল কথা অসমৰ আজি গোটেই প্ৰেক্ষাপটটো কি আমাৰ মূল ইছ্যুটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই যে দুৰ্নীতি চলাইছে আন সা সম্পত্তি গোটাইছে কোৰ্ট নাই তেওঁ বাগান কিনিছে নীলা বাছ কিনিছে ইন'ভা কিনিছে মেকডনাল্ড এইবোৰ চবৰে মালিক হোটেলৰ মালিক ৰিজৰ্টৰ মালিক গতিকে এইবোৰ হৈ গ'ল এতিয়া এজেণ্ডা এতিয়া মূল এজেণ্ডা এইটোহে এতিয়া লুৰিণ গগৈ অখিল গগৈ বিষয় নহয় আলোচনাৰ বিষয় নহয় বিষয়টো হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই কৰা দুৰ্নীতিৰ বিৰুদ্ধে আমি লগ লাগি যুঁজি তেওঁলোকক উৎখাত কৰিব লাগে চিণ্ডিকেট যে লৈছে যে কয়লা চিণ্ডিকেট চলি আছে এই যে কমিশ্যন লয় সকলোৱে কৈ আছে আজি ঠিকাদাৰে বিল পোৱা নাই এইবোৰহে মূল ইছ্যু আজি যে আমাৰ খেতিয়কসকলে পাব লগা প্ৰাপ্য অধিকাৰ নাপায় ধানৰ দাম যে ২৩০০ টকা নাপায় পানী যোগান যে হোৱা নাই উৎপাদিত সামগ্ৰীৰ মূল্য যে পোৱা নাই এইবোৰ মূল ইছ্যু মানে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰখনক উৎখাত কৰিব লাগে আৰু একতাৰে কৰিব লাগে সমিল মিলেৰে গতিকে আমিতো সকলোকে এক কৰিব কৈছোঁ ইয়াত আৰু কোনোবা দুগৰাকী ব্যক্তি আৰু দুটা দল গগৈ উপাধি দুটা মানুহ এক হোৱাটো এইটো কোনো কথা যুক্তি থাকিব নোৱাৰে মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1
কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ